বিজেপি দলত প্ৰচাৰ সম্পৰ্কত আজি দুটামান দিনৰ পৰা মই লক্ষ্য ৰাখিছোঁ ইলেক্ট্ৰনিক মিডিয়াত দুই এটা প্ৰতিষ্ঠানত এটা নিউজ বজি আছে আৰু এই নিউজটো মই যিদিনাৰ পৰা নিৰ্বাচন জিকিছোঁ নিৰ্বাচন জিকাৰ প্ৰথম এক মাহৰ পৰাই বজি আছে আৰু এনেবোৰ কথাও কেতিয়াবা কেতিয়াবা পৰিলক্ষিত হৈছে কেতিয়াবা দুই এটা সংবাদ প্ৰতিষ্ঠানে ডাইৰেক্ট মোৰ ডেট ডিক্লেয়াৰ কৰি দিয়ে যে অমুক তাৰিখে ইমান তাৰিখে লাষ্ট ডেট ৰেকিবুদ্দিন আহমেদ বিজেপিলৈ যাব আকৌ সেইটো পাৰ হৈ যায় আকৌ ছমাহ পিছত আকৌ এটা প্ৰতিষ্ঠানত ক'ৰবাত নিউজ আহে যে ৰেকিবুদ্দিন আহমেদ বিজেপিত যাব এইটো এটা অপপ্ৰচাৰ আজি নহয় আজি ভালে কেইদিনৰ পৰা চলি আছে আৰু বহুবাৰ এই ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে মই বহুবাৰ ৰিয়েক্ট কৰিছোঁ আৰু বহুতবাৰ মই এইবিলাক ক্ষেত্ৰত আপোনালোকৰ আগত মোৰ স্পষ্টীকৰণ দাঙিও ধৰিছোঁ আৰু বিশেষকৈ দক্ষিণ কামৰূপৰ গোটেইকেইটা প্ৰেছ ক্লাব ছয়গাঁও প্ৰেছ ক্লাব আৰু আপোনালোকৰ লগত মোৰ এটা সুসম্পৰ্ক আছে আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতি কৰোঁ আমি সমাজ সেৱা কৰোঁ আৰু আপোনালোকৰ লগত যোৱা 15টা বছৰ অহা যোৱা কৰোঁতে দেখা পাওঁতে লগ পাওঁতে এটা আত্মিক সম্পৰ্ক এটা আমাৰ গঢ়ি উঠিছে আৰু আপোনালোকে মোক বুজি পায় মই আপোনালোকক বুজি পাওঁ মই আজি ছয়গাঁও ৰাজীৱ ভৱনৰ প্ৰাংগণৰ পৰা আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত আপোনালোকৰ জৰিয়তে আৰু সেইবোৰ প্ৰতিষ্ঠানত মই স্পষ্টকৈ এটা কথা বুজাবলৈ বিচাৰোঁ যে তেওঁলোকক কোনে কৈছে যে ৰেকিবুদ্দিন আহমেদ বিজেপিত যোগদান কৰিব আপোনালোকৰ হাতত কিবা তথ্য আছে নেকি আপোনালোকৰ তাত কিবা ৰেকৰ্ডিং আছে নেকি কোনোবাই এই ক্ষেত্ৰত আপোনালোকক ৰেকিবুদ্দিন আহমেদৰ যিসকলে নিউজ বজাই দিয়ে তেওঁলোকৰ লগত জীৱনত কেতিয়াবা কোনোবা দিনা মই কৈছোঁ নেকি এনে কথাবোৰক নাপায় মানুহৰ ভাৰতীয় জাতীয় কংগ্ৰেছ কৰিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ কৰি যাম চৰকাৰ এখন যেহেতু আমি অপজিশ্যন বেঞ্চত আছোঁ ট্ৰেজাৰী বেঞ্চত গভৰ্ণমেণ্ট এখন আছে যিদিনাই আমি দায়িত্ব লৈছিলোঁ শপত গ্ৰহণ কৰিছিলোঁ সেইদিনাখন লিডাৰ অফ দ্য অপজিশ্যন দেৱব্ৰত শইকীয়া ডাঙৰীয়া ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন ৰকিবুল হুছেইন ডাঙৰীয়া আৰু সেই সময়ত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীদেউ সকলোৱে একেথিৰে এটা কথা বিধানসভাত প্ৰতিশ্ৰুতি দিয়া আছিলে যে গভৰ্ণমেণ্টখনৰ যিবিলাক পজিটিভ ষ্টেপ থাকিব আমি লগত থাকিম যিবিলাক ৰাইজৰ বিৰুদ্ধে থাকিব আমি তাৰ বিৰোধিতা কৰি যাম সমষ্টি এটা চলোৱাৰ স্বাৰ্থত কিছুমান কামত চৰকাৰৰ বিশেষ বহু সময়ত আমি মিটিঙত বহিব লগা হয় ডেপুটি কমিশ্যনাৰ অফিচত বহিব লগা হয় মিনিষ্টাৰসকলৰ লগত বহিব লগা হয় মেম্বাৰ অফ পাৰ্লিয়ামেণ্টে আমাৰ কিছুমান মিটিং প্ৰিজাইড কৰে বহিব লগা হয় অৰুণোদয় ডিষ্ট্ৰিবিউশ্যনৰ দিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত মই এটা ষ্টেজত আছিলোঁ কাৰণ কামৰূপ জিলাত সেই অনুষ্ঠানটো হৈছিল আৰু আমাৰ সমষ্টি জড়িত আছে বহুবোৰ কথাত যিসকলে ডেমক্ৰেচি কি বস্তু নাজানে যিসকলে চৰকাৰ কি বস্তু নাজানে তেওঁলোকে অলপমান শিক্ষা গ্ৰহণ কৰা উচিত চৰকাৰৰ দায়িত্ব যেতিয়া এখন কোনোবা চৰকাৰে দায়িত্ব লয় সকলোৰে দায়িত্ব চৰকাৰৰ আৰু আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা NSY ইউথ কংগ্ৰেছ সমগ্ৰ অসম আৰু ভাৰতবৰ্ষত কাম কৰিছোঁ ৰাহুল গান্ধী ডাঙৰীয়া নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত এটা য়ংষ্টাৰ গ্ৰুপ আমি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট MLAs হৈ ওলাই আহিছোঁ আৰু আমি যিখিনি স্বীকৃতি পাইছোঁ আমি কাম কৰি যাম ভাৰতীয় জাতীয় কংগ্ৰেছ এক মহাসাগৰ কোনোবাই ওলাই যাব কোনোবা সোমাই যাব এইখন মহাসাগৰত বিলীন হৈ যাব এইবিলাক লৈ ভাৰতীয় জাতীয় কংগ্ৰেছে কেতিয়াও ভ্ৰক্ষেপ নকৰে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ কৰিছোঁ এইটো ছয়গাঁও সমষ্টি মই বাৰম্বাৰ চেলেঞ্জ কৰি আছোঁ কিমান প্লেয়াৰ আছে হওক মোৰ লগত যুঁজিবৰ কাৰণে কিমান প্লেয়াৰ আছে হওক ছয়গাঁওবাসী চান্দু সদাগৰৰ ৰাজ্য সতী বেউলাৰ ৰাজ্য ছয়গাঁওবাসী গৰীব জনতাৰ মৰম মোৰ লগত আছে যোনে যি দল কৰক ইয়াত বহুত দল কৰে বেলেগ দল কৰে কিন্তু সকলোৰে লগত আমি এটা বিৰাট মিলাপ্ৰীতি আৰু মৰম ভাৱেৰে থাকোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ছয়গাঁও সমষ্টিত 64,000 ভোটত তাৰ আগৰবাৰ জিকিছিলে যোৱাবাৰ 72,000 ভোটত জিকিছিলে আৰু এইবাৰ 1 লক্ষ আমাৰ টাৰ্গেট আছে 1 লক্ষ আমাৰ টাৰ্গেট আছে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিটো প্ৰাণ শৰীৰৰ ভিতৰত আছে ভাৰতীয় জাতীয় কংগ্ৰেছক অনাগত সময়ত অসম ভূমিত আগুৱাই লৈ যাবলৈ যিমান নৱপ্ৰজন্মৰ কৰ্মী আছে সকলোকে আগুৱাই লৈ যাবলৈ যুৱ প্ৰজন্ম নৱপ্ৰজন্ম য়ংষ্টাৰসকলৰ বৃহত্তক একত্ৰিত কৰাৰ স্বাৰ্থত সকলোৱে আগুৱাই লৈ যোৱাৰ স্বাৰ্থত মই যিদৰে বিধানসভাত মাত মাতি আহিছোঁ বিভিন্ন ইছ্যুত মই সদায় মাত মাতি যাম এই দক্ষিণ কামৰূপ জিলাৰ কাৰণে বহুত যুদ্ধ কৰি দক্ষিণ কামৰূপ জিলা ইয়াত খাৰা কৰিছিলোঁ এতিয়াও চিঞৰি আছোঁ আৰু এদিন সময় নিশ্চয় আহিব তাক স্বীকৃতি আকৌ দিবই লাগিব আৰু আপোনালোকৰ জৰিয়তে এই কথাটোকে মই স্পষ্ট কৰিলোঁ যিসকলে নিউজ এটা বনাই দিয়ে ইমান ডাঙৰ প্ৰতিষ্ঠান কোনোবাই মুখৰোচক কথা এটা ক'লে ৰাজনৈতিক জীৱনটো কাবাৰ লগত সাঙুৰি এনেকুৱা নিউজ যাতে নবজায় তাৰ কাৰণে মই সমূহ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ যিবিলাক অসমৰ লিড অনুষ্ঠান আছে যিবিলাকে নতুনকৈ গা কৰি উঠিছে প্ৰত্যেকলৈ মই অনুৰোধ জনাইছোঁ এনেবোৰ নিউজ বনোৱাৰ আগত আমাৰ লগত যাতে এবাৰ কথা পাতে কোনোবাই কিবা ক'লে কোনোবাই এটা ষ্টেটমেণ্ট দিলে ষ্টেটমেণ্ট দিয়া মানুহটো বা ইলেকশ্যন জিকিবনে নাই
যিবিলাক মানুহে ষ্টেটমেণ্ট দি আমাৰ হৈ কমেণ্ট কৰে, আমাৰ লগত থিয় হ'বই বা পাৰিবনে নাই, তেওঁলোকে বা কি বতাহ কি হাৱাত বা আহি কেনে বিধায়ক হৈ গৈছে, এনেবোৰ কিছুমান মানুহৰ কিছুমান কথা লৈ যাতে এনেকুৱা নিউজ বনোৱা নহয়, তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাওঁ। এইটোতো আমাৰ কাৰণে যথেষ্ট দুখজনক। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰণে নগেন নায়ক ডাঙৰীয়াক উগ্ৰপন্থীয়ে হত্যা কৰিছিল। নগেন নায়ক ডাঙৰীয়া বিষ হোৱাৰ পিছত অজন্তা নায়ক বাইদেউক ভাৰতীয় জাতীয় কংগ্ৰেছে তিনিবাৰকৈ কেবিনেট মিনিষ্টাৰ, আৰু কেবিনেট মিনিষ্টাৰ অজন্তা বাইদেউক এনেকুৱা আলাখালা ডিপাৰ্টমেণ্ট নহয়, অসমত এটা নাম জ্বলা ডিপাৰ্টমেণ্ট, অসমৰ এটা লিড ডিপাৰ্টমেণ্টক তেওঁক দায়িত্ব দিয়া হৈছে। বৰ্তমানে তেওঁ গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী হৈ আছে। গতিকে এই খবৰটো আমাৰ কাৰণে যথেষ্ট দুখজনক আৰু মৰ্মান্তিক, কাৰণ বাইদেউৰ লগত মোৰ এটা যথেষ্ট ভাল সম্পৰ্ক। নিজৰ ভায়েকৰ দৰে তেওঁ PWD মিনিষ্টাৰ হৈ থকা সময়টো ছয়গাঁও সমষ্টিৰ বাবে বহু কাম মই কাঢ়ি তেওঁৰ হাতৰ পৰা আনিছোঁ, আৰু তেওঁৰ লগত মোৰ এটা একেবাৰে বায়েক আৰু ভায়েকৰ সম্পৰ্ক। তাৰ কাৰণে মই বেছি কষ্ট পাইছোঁ, বেছি দুখ পাইছোঁ। কিন্তু যদি তেওঁ এই সিদ্ধান্ত পৰিহাৰ কৰে আৰু বেছি সুখী হ'ম। আমি ভাৰতীয় জাতীয় কংগ্ৰেছ পৰিয়ালে মই অনুৰোধ জনাম তেখেতৰ এই সিদ্ধান্ত যাতে তেখেতে পৰিহাৰ কৰে, আৰু এই খবৰে আমাক যথেষ্ট মৰ্মাহত কৰিছে। কিন্তু তাৰ লগতে এটা কথা কৈ থওঁ, ভাৰতীয় জাতীয় কংগ্ৰেছ এনেকুৱা বস্তু নহয় যে কোনোবা গ'লেই ভাৰতীয় জাতীয় কংগ্ৰেছ শেষ হৈ যাব। গভৰ্ণমেণ্ট আহিব আৰু যাব, এই ডেমক্ৰেচি। অসমত বহুদিন কংগ্ৰেছৰ চৰকাৰ নাছিল, 15 বছৰ আমি চৰকাৰ কৰিছোঁ। এটা সময়ত প্ৰয়াত ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ সময়ত ভাবিছিল গোটেই ভাৰতবৰ্ষত কংগ্ৰেছ শেষ হৈ যাব, আকৌ ভাৰতত কংগ্ৰেছ আহিছিল, আকৌ অপজিশ্যন আহিছিল, মেডাম সোনিয়া গান্ধীক সকলোৱে ফাইট কৰি আকৌ আমি UPA 1 UPA 2 আকৌ আমি চৰকাৰ গঠন কৰিছোঁ। গতিকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ক্ষেত্ৰত এটা স্পষ্ট কৈ থওঁ, ভাৰতীয় জাতীয় কংগ্ৰেছ এনেকুৱা এটা সংগঠন, এনে এটা দল নহয় কোনোবাই গ'লেই দলটো শেষ হৈ যাব, কোনোবা গ'লে নিজৰ স্বীকৃতি শেষ হৈ যাব, দলটো শেষ হৈ যায়। দলে থাকিব, দলক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ সংগ্ৰাম অব্যাহত থাকিব। আমি অন্তৰত দুখ পাম, আমি মনত দুখ পাম, কংগ্ৰেছত কোনো প্ৰভাৱ নপৰে। যিদিনালৈকে থাকিব কংগ্ৰেছৰ নেতা। মই এটা কথাই কৈছোঁ, বাইদেউৰ লগত মোৰ যথেষ্ট সম্পৰ্ক, বাইদেউ মোক বহুত মৰম কৰে। জীৱনৰ বাটত তেখেতৰ লগত বহু ভাল, যথেষ্টই ভাল সম্পৰ্ক বাইদেউৰ লগত। আৰু আপোনালোকে এইখিনি কথা দিওঁতো কাটি বেলেগ কৰি নিদিব, কাৰণ বহুতে নিজৰ স্বাৰ্থত কোৱা কথাখিনি নিদিয়ে, বেলেগ কাট মাৰি বেলেগ নিউজ বনাই দিয়ে। এইবিলাকো অলপ লক্ষ্য ৰাখিব। তেওঁ যোৱাটো অন্তৰত দুখ পাইছোঁ, কষ্ট পাইছোঁ, বহুত বেছি কষ্ট পাইছোঁ। কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এডাল নমুটেৰা নহয়, এইটো লিখি থৈ দিয়ে। ইতিহাসে ক'ব, আত্মপৰিচয় গোটেই অসমত এটা সময় আহিছিল কংগ্ৰেছ ওলাব পৰা নাছিল। ভূমিধৰ বৰ্মাক AK-47 লৈ দৌৰাই ফুৰিছিল, হিতেশ শইকীয়াৰ ভাতৃক হত্যা কৰা হৈছিল, গোটেই অসমত মানুহ ওলাব পৰা নাছিল। কংগ্ৰেছ বুলি ক'লে গুলিয়াই দিছিল। কংগ্ৰেছটো শেষ হৈ যোৱা নাই। ৰাজস্থানত চৰকাৰখন নিবলৈ চেষ্টা কৰিলে, চৰকাৰখন আছে। মধ্যপ্ৰদেশত আমাৰ চৰকাৰ কুটকল কৰি লৈ যোৱা হ'ল। ইমান কৰাৰ পিছতো ভাৰতীয় জাতীয় কংগ্ৰেছটো শেষ হৈ যোৱা নাই। ভাৰতীয় জাতীয় কংগ্ৰেছ এনেকুৱা এডাল গছ, ই শেষ হৈ নাযায়। কোনে কৈছে যে আত্মসন্মানৰ আত্মিক থকা মানুহ জাতীয় কংগ্ৰেছত নাথাকিব? ইতিহাসে ক'ব কাৰ চৰকাৰ কিমান দিন থাকে। চৰকাৰ এটা ব্যৱস্থা, যিটো ডেমক্ৰেচি, কাম কৰি থাকিব। সমাজৰ সেৱা দুখৰ দিনতো যি টিকি থাকিব পাৰে, সেইজনে প্ৰতিষ্ঠিত। আৰু দেখা যাব, সময়ে ক'ব, সময়ে আহ্বান, সময়ে ক'ব, সময়ত উত্তৰ দিয়া হ'ব। কোনোবাই আজি তাত আছিল, আমি ইয়াত আছোঁ, কোনোবাই আমি তাত যাম, কোনোবাই ইয়াত আহিব। এটা সময়ত আমি ৰুলিং বেঞ্চত আছিলোঁ, সিফালে বহিছিলোঁ, এতিয়া আমি অপজিশ্যন বেঞ্চত বহোঁ। কষ্ট হয়, মনত খোলাকৈ কওঁ, দুখ লাগে। আমাৰ সময় কম হয়, 2 মিনিট টাইম, 1 মিনিট টাইম আমি বিলাই আমি স্পীকাৰ ৰেডি কৰিব লগা হয়, ইছ্যুবিলাকত মাত মাতিব লগা হয়। সিফালে বেছি এদিন সময় আহিব, চন্দ্ৰপাটোৱাৰী ডাঙৰীয়াহঁত ইফালে বহিব, আমি সিফালে বহিম।